স্বাস্থ্য বিভাগৰ কাৰণে ন আঁচনি ঘোষণা কৰিলেও কিন্তু আজি সময়তে স্বাস্থ্য বিভাগ কিবা উন্নত হ'ল সেয়া হয়তো বা স্বাস্থ্য বিভাগে নিশ্চয়কৈ অৱগত হোৱাৰ পিছতো কিন্তু স্বাস্থ্য বিভাগৰ প্ৰতি তেওঁলোকে গুৰুত্ব নিদিয়াৰ এটা অভিযোগ উঠিছে। মই এই মুহূৰ্তত আছোঁ নগৰবেৰাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল 25টা বছৰে আজিলৈকে মুকলি নহয় 30খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰখন ভূত বাংলালৈ পৰিণত হৈছে। স্বাস্থ্য কেন্দ্ৰখন এক প্ৰকাৰ ক'ব গ'লে আৰম্ভণিত ইয়াৰ সামৰণি পৰাহেন এটা অভিযোগ উঠিছে, কিয়নো তেতিয়াৰ সময়ত বনমন্ত্ৰী তথা কাৰাগাৰ মন্ত্ৰী গোপীনাথ দাসে আধাৰশিলা স্থাপন কৰাৰ পিছৰ তেনেকৈ স্তীমিত হৈ ৰ'ল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন, যাৰ ফলত অঞ্চলটোৰ বিভিন্ন স্তৰৰ ৰাইজে স্বাস্থ্য কেন্দ্ৰখনৰ পৰা উপযুক্ত স্বাস্থ্য পাবলৈ সক্ষম হোৱা নাই। মই সহযোগীজনক ইয়াৰ কিছু পৰিৱেশ দেখুৱাব নিশ্চয়কৈ ক'ব লাগিব। ভূত বাংলালৈ পৰিণত হৈছে 30খন স্বাস্থ্যযুক্ত স্বাস্থ্য কেন্দ্ৰখন আজিলৈকে মুকলি হ'লেও কিন্তু আজিলৈকে ইয়াৰ কাম তেনেকৈ কৰি থাকিল। ইয়াৰ স্থানীয় কেইবাজন সচেতন ব্যক্তি আছে, তেওঁলোকৰ ওচৰত মই যাম আৰু তেওঁলোকৰ পৰা নিশ্চয়কৈ সুধিম আৰু তেওঁলোকে নিশ্চয়কৈ ক'ব স্বাস্থ্য বিভাগৰ এই কাণ্ডৰ বিষয়ে তেওঁলোকে নিশ্চয়কৈ প্ৰতিক্ৰিয়া এতিয়া প্ৰকাশ কৰিব। দাদা কি ক'ব, এই যে তাহানিৰ সময়ত 25টা বছৰ হ'ল উকলি গ'ল, আজিলৈকে স্বাস্থ্যকেন্দ্ৰখন তেনে পৰি থাকিল, কি ক'ব? আমি 1993 চনতে দেখিছিলোঁ যে নগৰবেৰাত এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এখন স্থাপনৰ কাৰণে ইতিমধ্যে ঠিকাদাৰে কাম কৰাৰ বাবে যোজনা চলাইছিল। কিছু কাম কৰিল, কাম কৰাৰ পিছত কি কাৰণত এই কামটো স্থগিত হৈ গ'ল। তাৰপিছত আমি বাৰম্বাৰ দিছপুৰলৈ গৈ নগৰবেৰা অঞ্চলৰ ৰাইজে বহুত নিবেদন কৰিলোঁ যে আমাৰ অন্তত নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো 30খন বিচনাযুক্ত অথবা 100খন বিচনাযুক্ত এখন হস্পিটেললৈ নিব লাগে। আমি বহুতবাৰ নিবেদন কৰাৰ পিছতো চৰকাৰৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি নাপালোঁ। বৰ্তমান চৰকাৰে আমি দেখিছোঁ অসমৰ বিভিন্ন জিলাত এনেকৈ আদৰ্শ চিকিৎসালয়, 30খন বিচনাযুক্ত চিকিৎসালয়, 100খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। নগৰবেৰা এখন ঐতিহ্যপূৰ্ণ অথচ পিছপৰা অঞ্চল। আমি চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিব খুজিছোঁ যে নগৰবেৰা অঞ্চল অকল যে কামৰূপ ডিষ্ট্ৰিক্টৰে এইটো নহয়, গোৱালপাৰা বৰপেটা ডিষ্ট্ৰিক্টৰো অনেক চৰুৱা মানুহ আমাৰ ইয়ালৈ চিকিৎসা কৰিব আহে। আমাৰ ইয়াত উন্নত ধৰণৰ ডাক্তৰ নাই কাৰণে সাধাৰণ ৰোগীসকলেও গুৱাহাটীলৈ ৰেফাৰ কৰি তাত বহুত কষ্টৰে চিকিৎসা কৰিবলগীয়া হৈছে। বিশেষকৈ মই নাৰীৰ ক্ষেত্ৰত কৈছোঁ যে গৰ্ভৱতী নাৰীসকল বা শিশুসকল এনে অৱস্থাত পৰে যে তেওঁলোকৰ সাধাৰণ অসুখ হ'লে আমি গুৱাহাটীলৈ ৰেফাৰ কৰে, যাৰ বিনিময়ত গৰীব শ্ৰেণীৰ লোকসকল গুৱাহাটীলৈ বা গোৱালপাৰালৈ চিকিৎসা কৰিবলৈ যাওঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। মই চৰকাৰক নগৰবেৰা ৰাইজৰ হৈ বিনম্ৰতাৰে অনুৰোধ কৰিব খুজিছোঁ, অন্ততঃ আমাক 100খন নোৱাৰিলেও এতিয়া আমাক 30খন বিচনাযুক্ত এখন হস্পিটেললৈ আগবঢ়াই নি আমাক যাতে উন্নত চিকিৎসাৰ কাৰণে এটা সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ ক'ব লাগিব, স্থানীয় ব্যক্তিজনে এটা কথা প্ৰকাশ কৰিছে যে 30খন বিচনাযুক্ত স্বাস্থ্যকেন্দ্ৰ আধাৰশিলাতে তেনেকৈ স্থিমিত হৈ গ'ল, কিন্তু তথাপিও তেওঁলোকে আশা এৰা নাই, এতিয়ালৈকে আশা এৰা নাই। নিশ্চয়কৈ চৰকাৰে ইয়াৰ প্ৰতি এটা সুদৃষ্টি দিব আৰু তেওঁলোকে 30খন বিচনাযুক্তৰ সলনি তেওঁলোকে 100খন বিচনাযুক্ত স্বাস্থ্যকেন্দ্ৰ তেওঁলোকে বিচাৰিছে। অঞ্চলটোত বিভিন্ন উন্নয়নৰ পৰা বঞ্চিত হোৱা অঞ্চলটো শিক্ষাই হওক বা আন যিকোনো যাতায়াতে হওক বিভিন্ন উন্নয়নৰ পৰা বঞ্চিত হোৱা অঞ্চলটোৰ ৰাইজে কিন্তু স্বাস্থ্যকেন্দ্ৰখনৰ উপযুক্ত চিকিৎসা নোপোৱাৰ ফলত তেওঁলোকক কিন্তু ইয়াৰ পৰা আন ঠাইলৈ ঢাপলি মেলিব লগা হয়, অধিক মাত্ৰাত খৰচ বহন কৰি তেওঁলোকে অইন ঠাইলৈ যাব লগা হয়। কিন্তু তথাপিও চৰকাৰে এইটো অঞ্চলৰ এইখন স্বাস্থ্যকেন্দ্ৰৰ প্ৰতি কিন্তু গুৰুত্ব দিয়া নাই। ইয়াতে সচেতন যুৱক আন এজন আছে, তেওঁৰ ওচৰত তেওঁৰ পৰা জানিম তেওঁ কি কয়। দাদা কি কওঁ, এই যে স্বাস্থ্যকেন্দ্ৰখনৰ 30খন বিচনাযুক্ত স্বাস্থ্যকেন্দ্ৰ আজিলৈকে মুকলি নহ'ল, আধাৰশিলা হ'ল কিন্তু আজিলৈকে মুকলি নহ'ল, জৰাজীৰ্ণ গোহালি সদৃশ্য হৈ পৰিছে, কি ক'ব? এই বিষয়ে আমাৰ নগৰপাৰা অঞ্চলৰ পৰা বহুতো অভিযোগ বা অনুৰোধ গৈছে চৰকাৰৰ পক্ষত, চৰকাৰৰ তাত গৈছে অনুৰোধ। কিন্তু আমি এইটোৱে ক'ব বিচাৰোঁ যে চমৰীয়া উন্নয়ন খণ্ডৰ একমাত্ৰ মেডিকেল নগৰপাৰা, এই বৃহত্তৰ এৰিয়াত এই নগৰপাৰা মেডিকেলখন 30খন বিচনাযুক্ত যি ঘোষণা হৈছিল, এই বিচনাযুক্ত মেডিকেলখন অনতিপলমে আমাক ইয়াৰ সুব্যৱস্থা কৰি কাৰ্যক্ৰম কৰাৰ কাৰণে চৰকাৰক অনুৰোধ জনালোঁ। নিশ্চয়কৈ তেওঁলোকে এতিয়ালৈকে অনুৰোধ জনাইছে, চৰকাৰৰ প্ৰতি তেওঁলোকৰ আশা আছে। চৰকাৰে নিশ্চয়কৈ নগৰপাৰা 30খন বিচনাযুক্ত চিকিৎসালয়ৰ প্ৰতি তেওঁলোকে সুদৃষ্টি দিব। নিশ্চয়কৈ এইখন বিচনাযুক্ত চিকিৎসালয় পুনৰ
আগৰ পুনৰ উন্নতমানৰ চিকিৎসালয় ৰূপান্তৰিত হ'ব যিহেতু অঞ্চলটোত কেইবাটাও 4টাকৈ সমষ্টিৰ সংগমস্থল এই নগৰবেৰাত বিভিন্ন জাগাৰ পৰা ৰোগীয়ে হওক বা আন গুৰুত্বপূৰ্ণ বেমাৰী হ'লেও নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আহিব লগা হয় ইয়াতে আহিলেও কিন্তু উপযুক্ত চিকিৎসাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগাত পৰে যাৰ ফলত তেওঁলোকে জেপৰ ধন খৰচ কৰি অন্য ঠাইলৈ যাব লগা হয় এতিয়া কথা হ'ল নতুনকৈ অহা চৰকাৰখনে নগৰবেৰা এইখন স্বাস্থ্য কেন্দ্ৰৰ প্ৰতি 30খন বিচৰাযুক্ত স্বাস্থ্য কেন্দ্ৰৰ প্ৰতি তেওঁলোকে নিশ্চয়কৈ এটা সুদৃষ্টি দিলে নিশ্চয়কৈ নগৰবেৰাকে ধৰি শতাধিক গাঁৱৰ ৰাইজৰ এটা উপকৃত হ'ব বুলি অঞ্চলটোৰ ৰাইজে আশা ব্যক্ত কৰিছে।